হয় চাওক মাঘৰ শেষ আৰু উতলা ফাগুনলৈ মাজত মাত্ৰ কেইটামান দিন আৰু এই মুহূৰ্তত সমগ্ৰ ৰাজ্য উখল মাখল হৈছে কিয়নো এই মাহটোৱে হৈছে অসমৰ অতিকৈ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকলৰ এটা অতি পবিত্ৰ মাহ আৰু যিহেতু আলি আই লৃগাং যি পবিত্ৰ উৎসৱটো এই মাহতে আচলতে ফাগুনৰ প্ৰথমটো বুধবাৰত আচলতে উদযাপিত কৰি সকলো লোকে আৰু তাক লৈ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ প্ৰস্তুতি চলাইছে আৰু কিয়কত এই মুহূৰ্তত আমি আছো আৰু আমাৰ কেমেৰা ফ্ৰেমত আপোনালোকে দেখিছে ঐনিতমৰ তালে তালে আচলতে নাচি উঠিছে আৰু এইটো দৃশ্য কিয়কৰ অন্যতম চিয়াম মিচিং গাঁৱৰ দৃশ্য আৰু এনেধৰণে আচলতে প্ৰস্তুতি চলাইছে যিহেতু মই কৈ ভাল পাইছোঁ যে অসমৰ যিসকল ভূমিপুত্ৰসকলৰ ভিতৰত অন্যতম আচলতে যিসমূহ মিচিং জনগোষ্ঠী এইসকলৰ যি পবিত্ৰ উৎসৱ আচলতে এই আলি আই লৃগাঙৰ বাবে প্ৰস্তুতি আৰু আমাৰ ভিডিঅ' জৰিয়তে দেখাবলৈ অনুৰোধ জনাম যে কেনেধৰণে আচলতে সাজু হৈছে এইসকল লোক কেনেধৰণে যদি আমি দেখাব পাৰোঁ যে আলি আই লৃগাঙৰ বাবে আচলতে এনেধৰণে প্ৰস্তুতি চলাইছে যি চাংঘৰ তেওঁলোকে সাজি উলিয়াইছে গাঁওখনৰ সকলো যুৱক যুৱতী আচলতে এনেধৰণে ওলাই আহিছে আৰু এক প্ৰস্তুতি চলাইছে আৰু এটা দৃশ্য আমি এই মুহূৰ্তত দেখাব বিচাৰিম অতিকৈ এটা বিশেষ যি খাদ্য সম্ভাৰ আচলতে যি মিচিং জনগোষ্ঠীসকলৰ যি আচলতে পৰম্পৰাগত খাদ্য আৰু যি আচলতে পিঠা পনা আচলতে এইসকল মিচিং যুৱতী বা মহিলা ইতিমধ্যে প্ৰস্তুত কৰিছে কিছু কথা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ আপোনালোকে কি পিঠা আচলতে বনাইছে আমি আমাৰ আলি আই লৃগাঙত বৰা পিঠা তৰা গছত বান্ধি পুৰাং আপিন বুলি কয় এই পুৰাং আপিনটো আমি গাহৰি মাংসৰ লগত খাওঁ গাহৰি মাংসৰ লগত মাটিমাহ শাক বনাই আৰু সেইটোৰ লগত আমি খাওঁ আৰু সেই আপঙৰ লগত আমি সেই বৰা চাউলটো আলহী আহিলে দিওঁ আৰু আমাৰ সমাজত সেই পৰম্পৰাৰ বাবে সেইখিনি অতীজৰ পৰা চলি আহিছে তাৰে লগত আৰু এটা আছে আমাৰ দুবিধ এবিধ পুৰাং আপিন বুলি কয় এবিধ আমাৰ পুৰাং পিঠা বুলি কয় পুৰাং পিঠাটো যিহে আমি আলি আই লৃগাঙৰ ৰাতিপুৱা চবে জলপান নিচিনা পিঠাগুড়িটো খুন্দি বৰা চাউলটো পিঠাগুড়ি খুন্দি চেনি দি পিঠা বনাই তৰাপাতত বান্ধি আমি ৰাতিপুৱা চাহৰ লগত খাওঁ তৰাপাতত বান্ধাৰ এটা নিয়ম আছে আমাৰ এইটো তৰাপাতটো আমি কেলে বনাই আমাৰ ইয়াৰ গোন্ধটো বহুত স্বাস্থ্যৰ কাৰণেও ভাল আৰু ইয়াত বনালে আমি গোন্ধটো খাই ভাল লাগে মানে সেইটোৱে নিশ্চিতভাৱে আমি দেখুৱাই ভাল পাইছোঁ যে এই দৃশ্য এইটো অসমৰ থলুৱা যিসকল জনগোষ্ঠী বিশেষকৈ মিচিং যিসকল জনগোষ্ঠীসকলৰ অতি এটা পৰম্পৰাগত খাদ্য এনেধৰণে প্ৰস্তুত কৰিছে ৰাজহুৱাভাৱে আমি যদি আৰু কিছু মাজলৈ যাব বিচাৰিম যে ঐনিতমৰ তালে তালে আচলতে এনেধৰণে নাচি উঠিছে আৰু এই দৃশ্য আমি দেখুৱাব বিচাৰিম আৰু পোনে পোনে আমি ঐনিতমৰ মাজলৈ যাব বিচাৰিছোঁ Apunaring tungai sagang gilig lah oy nama jon tunganay tintinigon noy nom pamamil ngoy ane agosiya bone oy ya apindo ko aramodoy nokayalom kapadunay apindo ko aramodoy nokayalom kapadunay mirsadukam gayolay miksam tisul kabdubonay tintinigonoy nompamamil ngoy anara gosiya boneya হয় আচলতে এয়াই হৈছে পৰম্পৰা এয়াই হৈছে অসমীয়া যি জনগোষ্ঠী বিশেষকৈ মিচিং জনগোষ্ঠী বা মিচিং ভাই ভনীসকলে এনেধৰণে আচলতে উঠলি উঠা দেখা গৈছে ঐনিতমৰ তালে তালে কিয়নো যিহেতু এক পৰম্পৰাগত যি উৎসৱ আলি আই লৃগাঙলৈ মাজত মাত্ৰ 4টা দিন আৰু এই মুহূৰ্তত এনেধৰণে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আচলতে মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত এক উল্লাস দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত তিয়কৰ পৰা মই অঞ্জন প্ৰকাশ ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।